এটা খবৰ আহিছিলে যে এনেকে চোৰাংভাৱে সন্দেহযুক্ত বাৰ্মিজ অৰিজিন চুপাৰী লৈ অনা হৈছে। তেতিয়া আমি আমাৰ ভৱানীপুৰ এৰিয়াত আমাৰ নাকা চেকিং আমি কৰা হৈছিলে আৰু সেই সূত্ৰে আমাৰ যেতিয়া চেকিং কৰি আছিলে চেকিঙত আমাৰ গাড়ীখন ধৰা পৰিলে যিটো আমি নাম্বাৰ পাইছিলোঁ আৰু প্ৰথম অৱস্থাত গাড়ীখন পোৱা গ'ল যদি প্ৰথম অৱস্থাত গাড়ীখন খালী দেখিছিলোঁ। পিছত যেতিয়া ভালকৈ যে চাৰ্চ কৰা গ'ল গাড়ীখন ভালকৈ খোৱা গ'ল তেতিয়া আমি দেখা পালোঁ যে তাত দুটা চিক্ৰেট চেম্বাৰ্ছ আছিলে দুটা চিক্ৰেট চেম্বাৰ্ছ তাতে সেইখিনিত ভিতৰত আৰ্টিফিচিয়েলি তেনেকুৱা চেম্বাৰ বনাই পেলাই গাড়ীখনৰ ভিতৰত তেওঁলোকে লৈ আনিছিলে সামগ্ৰীখিনি তো চাৰ্টেন কৰা হ'ল প্ৰথমতে আৰু তাৰপিছত আমি প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰিব পাৰি প্ৰপাৰ ভিডিঅ'গ্ৰাফী উইটনেছৰ সন্মুখত যেতিয়া আমি গোটেই হেৰিখিনি চিক্ৰেট চেম্বাৰবিলাক কাটিলোঁ হেৰি কৰা হ'ল তেতিয়া টোটেল আমি ওজন কৰা হৈছে উলিয়াই পেলাই তেতিয়া টোটেল 4,296 মানে 4,296 কিলোজ সন্দেহযুক্ত বাৰ্মিজ চুপাৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে যিজন প্ৰথমতে যি দুজন ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিলে প্ৰথমে নাম চানিদুল ৰাজীৱৰ দুজনৰ ঘৰ বাঘবৰ বৰপেটাৰ অন্তৰ্গত তাতে তেওঁলোকক প্ৰথমে কৰায়ত্ব কৰা হ'ল আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত কৰি পেলাই যোনে এই গোটেই কনচাইনমেণ্টটো যোনে অনাইছিলে আৰু আইনাল হক তেখেতক আমি পিছত গ্ৰেপ্তাৰ কৰিব সক্ষম হ'লোঁ পোৱাৰ সময়ত আৰু এই গোটেই এছাইনমেণ্টটো আচলতে যি ফুটাবছাৰ ইনভেষ্টিগেশ্যনত গম পাইছোঁ যে মণিপুৰৰ পৰা তেওঁলোকে আনিছিলে নাগালেণ্ড হৈ পেলাই আনিছিলে অসম সোমাই পেলাই আৰু এইটো AS26 AC 0443 এই ট্ৰাকখনত তেওঁলোকে অনা হৈছিলে আৰু এতিয়া বাৰু পৰৱৰ্তী যিখিনি অনুসন্ধানখিনি আমি চলি আছে ফৰৱাৰ্ড লিংকেজত আমি কৰিছোঁ আৰু বেকৱাৰ্ড লিংকেজত আৰু কি আছে সেই গোটেইখিনি আমি তদন্ত চলি আছে।